ইমানে তো খুব চেষ্টা মুখা এনেকুৱা মছলা দিছে এইফালে বুঢ়া একদম চিভিলৰ সেইখিনি কাগজ পত্ৰখিনি নহ'ব বুলি ক'লে চাগে হ'ব তাৰমানে এইখিনি কাগজখিনি লৈ যাবলৈ কৈছিলে কোনো মানুহখিনি অকণমান আৰাম কৰিছে বহিছে বেয়া পাই নি পাতখিনি আনি মই ঘৰ পোৱালোহি আৰু গোটেইখিনি ঠেলা গাড়ীৰ পৰা নমাই জুখিলোঁ মেলি থৈছোঁ এতিয়া কি এতিয়া সিহঁতৰ মানুহে ভৰাব পাতখিনি লৈ যাব নমস্কাৰ দেই বন্ধু বান্ধৱীসকল আজি আৰম্ভ কৰি দিলোঁ এই পাকঘৰৰ মজিয়াৰ পৰা ভিডিঅ'টো নমস্কাৰ মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিডিঅ'লৈ আজিৰ দিনটোত মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত হোৱা সেই ঘটনাবিলাক মই কি কৰোঁ কি খাওঁ ক'লৈ যাওঁ কি কাম কৰোঁ এইখিনি চেষ্টাহে কৰিম দেখুৱাবলৈ ৰাতিপুৱা সোনকালে শুই উঠি 5টা বাজিবলৈ 2 মিনিটমান থাকোঁতে উঠিছোঁ দেই আজি তাৰপিছত উঠি গৈ ব্ৰাছ কৰিলোঁ মুখ ধুলোঁ লেট্ৰিন কৰিলোঁ গা পা ধুলোঁ হ'ব পাৰে একেখিনি কাপোৰে পিন্ধি আছোঁ কিন্তু এনেকুৱা হয় এইখিনি বহুত ঘাম লাগিলে বহুত বেয়া হ'লে বহুত লেতেৰা হ'লে এইখিনি ধুই পেলাওঁ কিন্তু এইখিনি লেতেৰা নোহোৱালৈকে গোন্ধ নোলোৱালৈকে এইখিনি পিন্ধিয়ে থাকিম এতিয়া মই চাহ বনাইছোঁ চেনিয়াম দালে মই কালিৰ বনোৱা ভাত কেইটামান খালোঁ তাৰপিছত কাঁহী বাতি জাৰ চাৰ এনেকৈ এইবোৰ কালি বনোৱা ভাত নিজে খালোঁ এতিয়া চেনিয়াম দালে ভাং খাই আছে চেনিয়াম দালে মই চাহ অলপ বনাইছোঁ লাল চাহ হ'লে প্ৰায় এয়া চাহ হৈ আছে ধুনীয়াকৈ আৰু মেকুৰীটো খেলিবলৈ মন মই নেখেলোঁ দেই শুনো হ'লে নি বহুত কষ্ট কৰি বনাইছোঁ দেই মেকুৰী বিস্কুট খাব লাগিছে আকৌ মই কৈছোঁ চেনিয়াম দাহে দিব দেই মই সেইবোৰ গম নাপাওঁ মই নাজানো বোলো মোক বিচাৰিছিলে মই দিব নোৱাৰোঁ বুলি ক'লোঁ এই মেকুৰীটো অকণমান ওচৰতে দিব লাগিব অকণমানকৈ অঁ চেনিয়াম দাক চাহ টুপি বনাই খাবলৈ দি মই আহি পালোহি ৰিজৰ্ট লৈ থকা বাগান এখন চাবলৈ আহিছোঁ মানে পাত ছিঙিব হৈছে নে নাই হোৱা আৰু এইখনতো পাত ছিঙিব হৈছে বহুত একেবাৰে ওলোৱা নাই বাৰু কমটি পৰিমাণে হ'লেও ওলাইছে আজি শুকুবা যদি পাৰোঁ কালিলৈ ছিঙি এখনত শেষ কৰিম গোহালিত থকা গৰুখিনি খুলি লৈ যাওঁ ৰ'ব আৰু বতৰটোৱে কৰিছে বেয়া অলপ অলপকৈ বৰষুণৰ পানী পৰি আছে মানে বৰষুণ পৰি আছে বতৰটো একদম বেয়া এইখিনি খুলি মানে সেইফালে লৈ যাওঁ অলপমান আমাৰ ঘৰৰ মানুহৰ আৰাম হ'ব ন বেলেগ এটা কাম কৰিবলৈ সুবিধা হ'ব যে কি নহওক মই গৰুকেইটা অকলে অকলে আজি আনি বান্ধিছোঁ সেই ছাগলীকেইটা লৈ আহোঁগৈ ৰ'ব সেইখিনি কুন্দুলি এজোপা লাগি আছে ন ফুল ফুলি আছে খুম্বতে কুন্দুলি লাগি আছে দেখিলে কুন্দুলি গছজোপা আচলতে এই গছজোপা গৰহা গজা নিচিনাকৈ হৈছে মানে নিজে নিজে গছজোপা হৈ গ'ল তামোলজোপাত ঘনাই প্ৰতি উঠে তাৰপিছত মই ভাবিলোঁ কি জেং দুডালমান পুতি দিওঁ লাগিবও পায় আমাৰ ককা এটাৰ বছৰেকীয়া আছে সোমবাৰে পপাই মোক অলপ আগত কৈছিলে যে পাণ 20 গুচিমান পাৰি দিবি মই উঠিলোহেঁতেন কিন্তু কথাটো কি হ'ল মোৰ গোটেই শৰীৰটোৰ ওজন হ'ল 70 কেজি চেনেমটা অকল হেৰিতে নহয় গছজোপাতে ধৰি ল'ব দেই অকল মইদাডালতে নধৰিব মইদাল উঠি খাব আৰু পলে যাওক উঠি পল এইখিনি নহয় আৰু পলে যাওক কিন্তু আৰু পলে ডালো ভাঙি দিয়ক এইবোৰ ডাল ভাঙি থোৱাই আছে দেখিছে নাই চিনি নাপায় নি কোনবোৰ ডাল ভঙা কোনবোৰ ডাল নভঙা আৰু পলে উঠি যাওক গছজোপা হেঁতি ধৰিব গবা মাৰি অকল মইদালত নধৰিব ভাগি থাকিব তলতহে বন্ধা আছে ওপৰত নাই বন্ধা নহয় আৰু পলে উঠি যাওক যিমান পাৰে ওপৰত উঠি যাওক এফালৰ পৰা ডালবোৰ ভাঙি দিয়ক মানে মোৰ ৱেটটো হ'ল 70 কেজি চেনিয়ামদা ৱেটটো হ'ল 45 কেজি আৰু 70 কেজি ক'ত 45 কেজি ক'ত আৰু ওপৰত উঠি যাওক আমলৈ বাঁহফালে ফট মই তলত আছোঁ নহয় চাই আছোঁ আপুনি জানে মই গম পালোঁ পাণ ছিঙিবলৈ তেনেকৈ পাণ পূৰা ডালবোৰ ভাঙি দিয়ক বলক যাওঁ চেনিয়ামদা এটা মানে একো কষ্টই নহ'ল মোৰহে বেছি কষ্ট হ'ল পাণ বুটলা কৰা একদম ওপৰতে পাণ পাৰি দিলে তাৰমানে শিৱ ভক্ত যে সেইটো আমলৈ কম কামুৰিলে
আমি আকৌ উঠিবই নোৱাৰি আমাক পুৰা কামোৰে গধু আমি গধু মই 70 কেজি আপুনি 45 কেজি Bilawani tapi aku ini masuk noh gamun gos কমলাটা আপা কালিনা 10টা 45 হলগে এতিয়া আৰু বাগানলৈ যাবলৈ বুলি সাজু হল ভাত পানী খাই মেলি এক নম্বৰ কমাই হ'ব ইয়াতে ভাল ওটা আমার আহি থাকলে রারা দেল করে বাবু আলুই নে ওই তো সব ওলাইছো ওলাইছো গাৰ্ডেন আছে অলপ গাৰ্ডেন যাবলৈ ওলাইছো देखिए देखिए वो
Gue beli buka semua lagi. Kata buka ada. Buka lo karena. আৰু ঠেলা গাড়ীখনৰ অৱস্থা চাওক মটৰচাইকেলখন চব লাগিব পানী মোনা চোনে তেনেকৈ লৈ লওক চব লৈ লওক দাঙি ভালকৈ গাড়ীখন মই চলাই আহিছোঁ ঠেলাখন পিছে পিছে লাগি আহিছে আগতে মানুহখিনি উঠাই লওঁ কিন্তু আজি কিবা এটা হ'ল সিহঁতৰ আজি নুঠিলে কিবা এটা নিশ্চয় হৈছে লাষ্ট পাইছে নহ'লে কোনোবাই সিহঁতক হাঁহিৰ পাত্ৰ বনাইছে যে যদুমণিৰ লগত সৈতে ঠেলাত উঠি যাওঁ আমুক তামুক কিবা কিবি কৈছে সেইটো কাৰণে উঠা নাই আজি নহ'লে সিহঁতি উঠিলেহেঁতেন আকৌ অলপ সময় পিছতে মই ঘৰলৈ গৈ আকৌ চাহ তাহ বনাই আনিবগৈ লাগিব যাম মই একো নাই দিয়ক এইখনেই সেইখন পাত ছিঙিবলৈ অহা বাগানখন আমাৰ চাওঁতে ফেলে হ'ব এই চিনেম দা আপুনি থকচোন এই যে ঢকৈখন পৰিছে চাগজ ওপৰত আপুনি একদম তলত বহাই দিয়কচোন গৈ দেই যাওক গোটেই মানুহখিনি ব্যস্ত হৈ গ'ল পাত ছিঙাত এইফালে পেহী এইফালে সেইফালে আৰু সেইফালে চব ময়ো ছিঙো এতিয়া যোনটো পাতিত ডাঠকৈ আছে ন সেইটো সোমাই লওঁ 80 কেজিমান কৰি যামগৈ আজি যোনে বেছি চাহপাত ছিঙিব পায় তাক 1000 টকাৰ তলত শিলিখা এটা খুৱাম অঁ একদম নিমখ দি চেনি দিয়া ঘিউ মৌ দিয়া শিলিখা খুৱাম 10 কেজিৰ তলত পাত ছিঙিলোঁ মানে 10 কেজি কৈছোঁ হ'ব পাৰে নহ'ব পাৰে আন্দাজটো কৰিছোঁ এতিয়া ঘৰলৈ যাওঁ চাহ বনাই আনোগৈ ৰজা কৰিব বাগানৰ পৰা ঘৰলৈ আহি এই চাহ বনাইছোঁহি দোকানলৈ গৈ আমুল তাজা এটা আনিলোঁ আৰু খাস্তা বিস্কুটৰ পেকেট এটা আনিলোঁ কল আছে কল লৈ যাব লাগিব চাম কোনটো কি নিওঁ চেনি কলো আছে খাস্তা বিস্কুট নিনিব পাৰোঁ জাহাজী কল আছে ঘৰত এইবোৰ লৈ যাম বাকী তেজপাত দিলোঁ নিমখ দিম চেনি নাই এইটো দিম চাহ লৈ আহি পালোঁহি ই আকৌ বাগান এই সেইখিনি কোনে থ'লে সেইখিনি চাই দিয়া ইয়াত খাব না তাক খাবাগে ইয়াতে খাওঁ সেইটো ধুনীয়া হ'ব বেছি গৰম ঠাণ্ডা ভাল কোন হ'ব লাগে জোঁৱাই গ'ল হেই ইফালে সেইটো চাইডে ছিঙি আছে আৰু প্ৰায় বহুতখিনি হৈ গ'ল ছিঙি এনেকৈ এইফালে চেনিয়াম দা পেহী আমাৰ কৃষ্ণ দা ধৰ্মপত্নী ছিঙি আছে এনেকৈ গোটেইখিনি মিলিজুলি হাগনি ধৰিছে আকৌ টেঙা চেঙা খাই দিয়ক আকৌ এতিয়া গৰমত হাগনি ধৰিছে আৰু বোলো চাগে কিবা হেৰি হৈছে তাৰপৰা সেনেকৈ বুলি ক'লোঁ আৰু তাৰপৰা এতিয়া বহি ল'লোঁ তাৰপিছত মোৰ নেবচোন যিমানে হেৰি হৈছে সন্ধিয়া হৈছে হাত লাগিব যে ইমানে একদম খুব চিৰিছে মোক এনেকুৱা মস্ত দিছোঁ এইফালে বুঢ়াই একদম চিভিলৰ হেৰিখিনি কাগজ পত্ৰখিনি নহ'ব বুলি ক'লে চাগে হ'ব তাৰমানে এইখিনি কাগজখিনি লৈ যাবলৈ কৈছিলে কোনোবাই এতিয়া দি থৈ আহিব কৈছে কালি আমাৰ যাবলৈ মানুহেই নাই আৰু ক'তনো এতিয়া বা কাগজখিনিকে এতিয়া তাৰপৰা আকৌ তাত লগালগ কৰিবলৈ লাগেই চিলিণ্ডাৰ খাই পেলাই যাওক আগৰ পৰা সোমাই গৈছোঁ হয় আগৰ পৰা অঁ সেইফালে আগৰ পৰা সোমাই গৈছোঁ 4:36 সিহঁতি চিঙা পাতখিনি গোটেইখিনি ঠেলা গাড়ীত খালোঁ ঠেলা গাড়ী অৱস্থা এতিয়া মই ঘৰলৈ নিবোৰ চব জুখিবগৈ লাগিব অৱস্থাটো এনেকুৱা ভালকৈ দেখুৱাবলৈ হ'লে মই চলোৱা গাড়ীখন এইখন আৰু ঠেলাখন এখন আমাৰ ঘৰৰ কাৰ পাত কোনা মই চব মনত আছে এতিয়া গোটেইখিনি মই চাইকেলখন চলাই যাম ঠেলাখন পিছে পিছে লাগি যাব আৰু এইবোৰ ঘৰত গৈ জুখিমগৈ ধুনীয়াকৈ এতিয়া মানুহখিনি অকণমান আৰাম কৰিছে বহিছে বেয়া পায় নি পাতখিনি আনি মই ঘৰ পোৱালোহি আৰু গোটেইখিনি ঠেলা গাড়ীৰ পৰা নমাই জুখিলোঁ মেলি থৈছোঁ এতিয়া কি
তে সিহঁতৰ মানুহে ভৰাব পাতখিনি লৈ যাব প্ৰথমতে সিহঁতৰ লাগিছে খক ঘৰত ভাত খাই নাহে নেকি বেয়া পোৱা নাই আকৌ এনেই জমনি কৰিছোঁ অঁ সেইটো বেয়া পাব নালাগে যে কিবা এটা কৈছে সেইটো নহয় ই নাখায় ই ইমান নাখায় মই ফুটনিটো মাৰিবলৈ নাযাওঁ বাৰু কথাটো এনেই কওঁ এনেই ফেচিলিটি চাগে আমাৰ ঘৰতে প্ৰথম চাগে তেনেকুৱা হয় নাই মই ফুটনি মৰা নাই বাৰু দেই খালি বেয়া নাপাব দেই আজি ইমান সোনকালে ভাত হ'ল যে বেছি সময় হোৱা নাই ন 8:30 বজা নে অকণি অকণি চান্দিয়া বনালে নে গোলনেমু কেনেকে কাটে পঠালি হেৰি কথা নাই ইয়াত গোলনেমু কাটোতে যেনেকে যেনেকে কাটিব পাৰে ফোন কৰি ৰাতি ভাতটো খাওঁ সোমবাৰে ককা আইতাৰ বছৰীয়া আছে নহয় তাৰ বাবে আমি লিষ্ট এখন বনালোঁ কি কি লাগিব কি কি নালাগে সেই গামলা টিং চিনটেক্স এইবিলাকৰ লিষ্ট নহয় যেনে ধৰক এই বুট মগু চেনি চাহপাত খাই লওঁ অঁ ৰাতি ভাত পানী খাই এই চোতালতে আলহীৰ লগত কথা পাতি আছোঁ আমাৰ গাঁৱৰে বৰ্তা আহিলে দুআষাৰ কথা পাতিবলৈ বুলি ময়ো ভাল পাইছোঁ অহা কাৰণে এইফালে বৰ্তা বহি চাদা মলি আছে চাদা খোৱা মানুহ আৰু অলপ পিছতে হোমগৈ আৰু কাৰণ কেলৈ আজি যদি ভালকৈ টোপনিটো নামাৰো নহয় কালিলৈ মানে কাম আছে কালিলৈ মানে বহুত কিবা কওঁ নকওঁকৈ টোপনি ক্ষতি হ'ব বা কৰিবলৈ মন নাযাব এলাহ অনুভৱ হ'ব মানুহৰ কাৰণবিলাক এনেকুৱাই ভালকৈ যদি টোপনিটো নেমাৰে নহয় কালিলৈ মানে মন নাযাব টিঙিচ টাঙাচ মনবোৰ খং চং উঠিব অলপ কথাতে ভালকৈ যদি আপুনি টোপনিটো মাৰে নহয় ভাল আপোনাৰ দেহাৰ কাৰণেও ভাল কালি পিছৰ দিনটোৰ কাৰণেও ভাল ইমানেই ক'লোঁ আৰু নমস্কাৰ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ চাই কেনেকুৱা পালে কি কথা আপুনি জনাব আৰু কালি লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই